পূজা আছিল আৰু কলিত হৰিৰ কীৰ্তনেই শ্ৰেষ্ঠ আছিল আৰু এই কলিযুগটো মহা মহা জ্ঞানীসকলে ধন্য ধন্য বুলি ভাবিছে যদি কলি নহলহেঁতেন তেতিয়াহ'লে আমি ঈশ্বৰৰ নাম প্ৰকাশ কৰিবলৈ সুবিধা নাপালোহেঁতেন সেইকাৰণে কলিক প্ৰশংসা কৰিছে কলিক প্ৰশংসা কৰি কৈছে ধন্য ধন্য কলি তোমাক ধন্য মানিছো কাৰণ তোমাৰ কাৰণে আজি আমি সাধুসকলে মহন্তসকলে ঈশ্বৰ কৃষ্ণৰ কীৰ্তন কৰিবলৈ আমি সুবিধা পাইছো কৃষ্ণ পাইছে Echotova